ছোৱালীজনী মোক ক'লে ছাৰ মই জীয়াই আছোঁ। মোৰ লগত মানে বহুত অত্যাচাৰ চলি আছে। 2018 চনত সামাজিক ৰীতি নীতি আৰু আদালতৰ যোগেদিয়ে চুতীয়াখাৰী নিবাসী অৰূপজ্যোতি চাইঙা ফুকনৰ লগত বিবাহ হৈছিল। বিয়াৰ 4 মাহৰ পিছৰ পৰাই স্বামী পৰিয়ালে মোক অত্যাচাৰ চলাই আছিল। বহু অত্যাচাৰ মই সহ্য কৰি আছিলোঁ। ছোৱালীজনী গৰ্ভত থাকোঁতে মোক বহুত হেঁচা দিছিল সন্তানটো আঁতৰাই দিবৰ বাবে। তাৰপিছত মোক শাহুৱে বিভিন্ন ধৰণৰ অত্যাচাৰ চলায়, ৰুমৰ ভিতৰলৈকে মাৰিবলৈ যায়, খাবলৈও নিদিয়ে, ছোৱালীকো খাব নিদিয়ে। তেওঁ যি দিয়ে মই তাকে খাবলৈ লাগে। জাত পাতত ধৰি গালি পায়, দাস মানুহ ছোৱালী বুলি ভাত পানী বনাব নিদিয়ে। আৰু স্বামী শাহু নন্দে মোক যৌতুকৰ বাবে বহুত অত্যাচাৰ চলায়। তাৰপিছত উত্তৰ লখিমপুৰ সদৰ থানাত মই এজাহাৰ দিছিলোঁ। তেওঁ দ্বিতীয় বিবাহৰ লগত লিপ্ত হৈ আছে। মোৰ স্বামী শহু ননন চুতীয়াকাৰী লখিমপুৰ চুতীয়াকাৰীত ঘৰ তেখেতৰ। তেওঁ 13 বেটেলিয়নৰ কৰ্মৰত কনিষ্টেবল হয়। তেওঁ মোক কোৱাৰ্টাৰত অসম আৰক্ষী আৱাসগৃহত এৰি থৈ আহে মোৰ আৰু ছোৱালী মোক। তাৰপিছত তেওঁ মোৰ স্বামী শাহু শহু ননদে অবৈধভাৱে দ্বিতীয় বিবাহ কৰাই দিছে। ঢকুৱাখানা দীঘলা গাঁও অজিত বুঢ়াগোহাঁই জীয়ৰীক দ্বিতীয় বিবাহ কৰি মোৰ স্বামী আৰু পৰিয়ালে স্বামী ঘৰখনতে মোক ৰাখি থৈছে মানুহগৰাকীক। আৰু মানুহগৰাকীক মোৰ স্বামীয়ে গৰ্ভৱতী কৰি ৰাখিছে। আৰু সেই মানুহগৰাকীক আনিবৰ বাবে মোক স্বামীয়ে সেই ঘৰখনৰ পৰা উলিয়াই লৈ আনিছে। আৰু মোক স্বামীয়ে আৰু শাহু নন্দাই মোক বিভিন্ন ধৰণৰ মাৰপিট কৰি ৰুমৰ ভিতৰৰ পৰা উলিয়াই আনি মোক মূৰত মাৰে, বিভিন্ন ধৰণৰ গাত শৰীৰৰ বিভিন্ন অংশত মোক মাৰে, ফলা বাঁহে মোক বুকুত খুন্দা মাৰি মোক মাৰে। তাৰপিছত মোক বহুত কষ্ট দিলে, মোৰ ছোৱালীজনীকো বহুত কষ্ট দিলে, বহুত মাৰপিট কৰি ঘৰত থাকিব নিদিয়ে, গেট তালা লগাই দিছে। মই থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিছে। তেওঁলোকে সেই ঘৰখনতে ৰাখি ওচৰৰ মানুহে জানিব পাৰিছোঁ আৰু জনাইছে। আৰু ঢকুৱাখানাৰ পৰা মোক জনাইছে, ছোৱালীজনীৰ দেউতাকে মোক জনাইছে, ফোন ৰেকৰ্ডিং আছে মোৰ লগত সকলো। 14 নৱেম্বৰ দিনাখন পলুৱাই লৈ আনিছে মোক শাহু শহু ননন গৈ, স্বামীও গৈছে গাড়ীত 8টামান বজাত পলুৱাই লৈ আনিছে। মই প্ৰশাসনক কাষ চাপিছোঁ, তেওঁ একো ইনকুৱাৰী কৰা নাই। উত্তৰ লখিমপুৰ সদৰ থানাত মই এজাহাৰো দিছোঁ ইনকুৱাৰীৰ কাৰণে, একো ইনকুৱাৰী কৰা নাই। মোৰ ভাৱ হৈছে তেওঁ আৰক্ষী লোক কাৰণে তেওঁক তদন্ত কৰা নাই মানে, সেনেকুৱা মোৰ ভাৱ হৈছে মানে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন আইন দি দিছে, কোনো চৰকাৰী বিষয়াই দ্বিতীয় বিবাহত লিপ্ত হ'ব নোৱাৰে। তেওঁ দ্বিতীয় বিবাহ কৰিও তেওঁ প্ৰেগনেণ্ট হৈ আছে। তেওঁ আইন অমান্য কৰি তেওঁ দ্বিতীয় বিবাহৰ লগত লিপ্ত হৈ আছে। মোৰ ছোৱালীক একো খাব নিদিয়ে, কোৱাৰ্টাৰত এৰি থৈ আহিছে, মোক খাব নিদিয়ে, ফোনৰ যোগাযোগ নাৰাখে। তাৰপিছত মই এটা গোচৰো দিছিলোঁ তেওঁলোকৰ ওপৰত। তেতিয়া গোচৰটো মোৰ স্বামীয়ে উঠাই ল'ব কাৰণে মই উঠাই ল'লোঁ। মোক কন্যা সন্তানটিৰ কথা চিন্তা কৰি সামাজিক দায়বদ্ধতাৰ কথা ভাবি মোৰ কেছটো জজ কোৰ্টত 9 মাৰ্চ তাৰিখে মই উঠাই লোৱাৰ পিছত স্বামীৰ ঘৰতে মই আছিলোঁ। আকৌ স্বামী পৰিয়ালে মোক তোৰ কাৰণে ইমান ফাইন গ'ল বুলি তই ইয়াত থাকিবলৈ পাওঁ বুলি মানে মোক ঘৰৰ পৰা আকৌ মোক উলিয়াই দিছে, গেট তালা লগাই দিছে। তাৰপিছত মই উপায়হীন হৈ তেওঁ কৰ্মটোত গৈছোঁ। তেওঁ 15 দিন ছুটী লৈ আঁতৰি থাকে। তাৰপিছত তেওঁ মোক উত্তৰ লখিমপুৰ 13 নং বেটেলিয়নৰ লীলাবাৰী অসম আৰক্ষী আৱাসগৃহত মোৰ 3 বছৰীয়া কন্যা সন্তানক এৰি থৈ গুচি আহে। আৰু সেই দিন ধৰি মই মোক খাবও নিদিয়ে, মোৰ ছোৱালীকো খাব নিদিয়ে। তাৰপৰা উপায়হীন হৈ মই এতিয়া মাতৃ ঘৰত আশ্ৰয় লৈ আছোঁ। মোৰ মাতৃয়ে কিমান দিন মোক খুৱাই থাকিব। তেওঁ মোৰ লগত একো ফোনৰ যোগাযোগ নাৰাখে, সেই মানুহগৰাকীৰ লগত থাকে। সেই মানুহগৰাকী জানি বুজি মোৰ হাজবেণ্ডৰ ওচৰলৈ আহিছে। মই ইমানেই কৈছোঁ তাইক আগত তুমি আঁতৰি দিয়া, মোৰ সংসাৰ আছে। তাই জানি বুজি মোৰ সংসাৰত সোমাই আজি তাইক গৰ্ভৱতী কৰি মোৰ স্বামী পৰিয়ালে আৰু স্বামীয়ে মিলি সেই চুতীয়াকাৰী ঘৰখনত এতিয়াও গ'লে আপোনালোকে পাব, পুলিচ প্ৰশাসন এতিয়াও গ'লে পাব। পুলিচ প্ৰশাসনে একো ইনকুৱাৰী নকৰে। মোক গৈ মই ঢকুৱাখানা থানা গৈছোঁ। মোৰ ঢকুৱাখানা থানাত মই বিচাৰি মোৰ ঢকুৱাখানা আৰক্ষীয়ে সহায় কৰিছে, কিন্তু লখিমপুৰ আৰক্ষীয়ে নিহিলে। মোৰ এতিয়াও মোৰ ওচৰত এজাহাৰ আছে। মই 23 তাৰিখে দি থৈ আহিছোঁ, একো ইনকুৱাৰী কৰা নাই। সেইখন ঘৰতে তেওঁ সংসাৰ গঢ়ি আছে, মোক কোৱাৰ্টাৰ আৰু মোৰ ছোৱালীক এৰি থৈ। আৰু সেই মানুহগৰাকীক আনিবৰ বাবে মোক সেই ঘৰখনৰ পৰা মোক আৰু মোৰ ছোৱালীক উলিয়াই লৈ আনিছে, ছোৱালীক পঢ়াম বুলি কৈ প্লেনিং কৰি। আৰু তেওঁ গাঁওবুঢ়াৰ ওচৰত লিখিতও দিয়ে আজিৰ পৰা কাজিয়া পেচাল নকৰোঁ বুলি। তেওঁ মোক ভাড়া ঘৰলৈ সেই প্লেনিং কৰি লৈ আনিছিলে। 9 কাৰী ভাড়া ঘৰটোত তেওঁ মোক এৰি থৈ গুচি যায়। তাৰপৰা মই কান্দা কাটা কৰি গৈছোঁ। মোক শাহু আৰু ননদে মোক গেট তালা মাৰি, আপোনালোকে দেখিব ভিডিঅ', মোক মাৰপিট কৰি গেট তালা মাৰি দিছে। আৰু মানুহজনী অহাৰ হেৰিয়ত সংক্ৰান্ততো মই গৈছিলোঁ, মোৰ ছোৱালীকো খেদিছে, মোকো খেদি মাৰপিট কৰি গেট তালা লাগি দিছে। ৰাইজে ক'ব নাই, একো ফোনত মোক অশ্লীল শব্দৰে গালি গালাজ কয়, মোক চিনি নাপাওঁ বুলি কয়। মই সেইখিনি আজি হ'ল 4 মাহমানৰ আগত কয়, ফোন নকৰে, ফোন ব্লক কৰি ৰাখে, ফোনৰ লগত একো যোগাযোগ নাৰাখে, মোক চিনি নাপাওঁ বুলি কয়। আৰু মোৰ ছোৱালীকো চিনি নাপাওঁ বুলি কয়, মোৰ লগত একো যোগাযোগ নাৰাখে। আৰু মই 23 চনৰ মাৰ্চ মাহলৈকে মই স্বামী ঘৰতে আছোঁ। 18 চনত বিয়া হৈ গৈছোঁ, সামাজিক ৰীতি নীতি কোৰ্ট মেৰেজৰ দ্বাৰা মই বিয়া হৈছোঁ। মই সেইখন ঘৰতে আছোঁ।
বোৱাৰী হিচাপে মোৰ ছোৱালী সেইখন ঘৰতে জন্ম হৈছে এতিয়া তেওঁলোকে মোক প্লেনিং কৰি মানে তেওঁ আৰক্ষী লোক দেউতাক আৰক্ষী ননন এঘৰত গৈছে তাই থাকিব নোৱাৰি মোৰ ঘৰত এদিন মোক তাইক থাকিবলৈ শান্তি নিদিয়ে মোক মাৰপিট কৰি মোক শাহু নন্দই মোক সোণাও গহনা পাতি বিয়াত দিয়ে চব লৈ লৈ আৰু মোৰ বয় বস্তু তাতে আছে এতিয়া মোক সোমাবলৈ নিদিয়ে তাত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ কৰিছোঁ উচিত তদন্ত আৰু DGP মহোদয়ক মই এটাই তদন্ত হেৰি কৰি অনুৰোধ কৰিছোঁ উচিত তদন্ত বিচাৰ কৰি মোৰ আৰু মোৰ 3 বছৰীয়া কন্যা সন্তানক অতি সোনকালে ন্যায় দিব লাগে মই বহুত ঘূৰিছোঁ থানাই নোখোৱা নিব লাগে ৰ'দত এটা বাচ্চা লৈ ভোকাটোৰে মই দৌৰি ফুৰিবলগীয়া হৈছে মানে সকলো হৈ গৈছে মোৰ আজি মাতৃ মোৰ দেউতা নাইকিয়া মোক কোনে খুৱাব মোক কোনে হেৰি কৰিব তেওঁ একেবাৰে মোৰ ওচৰত আহিব নিবিচাৰে মোৰ ফোন ব্লক কৰি ৰাখে খাব নিদিয়ে কোৱাৰ্টাৰত মই তেনেকৈয়ে থাকিলোঁ কোৱাৰ্টাৰটো থাকিলে নাযায় পইচা পাতি একো নিদিয়ে মই কেনেকৈ তাত থাকোঁ কোৱাৰ্টাৰত কোৱাৰ্টাৰটো উলিয়াই দিম কয় কোৱাৰ্টাৰ পৰা উলিয়াই দিম কয় বয় বস্তু অশ্লীল খালে গালি গালাজ পাই কোৱাৰ্টাৰ খালী কয় মোক তেনেকৈ ভাবুকি দি থাকে আৰু মোক বিভিন্ন ধৰণৰ মই ফোনৰ পৰা ফোন কৰি মোক ব্লেকমেইল কৰে আপোনাৰ ক্ৰেডিট কাৰ্ড আহিছে বাইদেউ ওলাই আহক বুলি কয় মোৰ সেইটো হাজবেণ্ডৰ ভইচে হয় আৰু মোক শাহু নন্দনে মোৰ স্বামীয়ে বহুত মাৰে ৰুমৰ ভিতৰৰ পৰা উলিয়াই নি বুকুত খুন্দা মাৰে ফলাখৰিয়ে পিছফালে নি মাৰে বাঁহৰ তলত মানুহে ক'ব ৰাইজে ক'ব চুতীয়াকাৰী ৰাইজে আৰু ভাত তেওঁ যি বনাই মোৰ দাস মানুহৰ ছোৱালী বুলি জাত পাতত ধৰিটো গালি পাৰে আৰু ভাত পাকঘৰ মোক সোমাব নিদিয়ে ভাত বনাব নিদিয়ে মোক হয় মই বিবাহ পাশত আবদ্ধ হৈ গৈছিলোঁ মই কোৰ্ট মেৰেজৰ দ্বাৰা মই বিয়া হৈ গৈছিলোঁ কৈছে নাই কৰা মিছা কথা সেনেকৈ কয় প্ৰশাসনে তেখেতে নাই কৰা বুলি মিছাকৈ মানে কৈ ঘৰত লুকুৱাই থয় পৰিয়ালৰ ছোৱালী বুলি কৈ মোমায়েকৰ জীয়েক বুলি কৈ লুকুৱাই ৰাখি তথ্য আছে এনেকৈ তেওঁ ভাড়াঘৰ লৈ দিয়া তথ্য আছে আৰু তেওঁ প্ৰেগনেঞ্চি কৰা ইলিগেলি ৰিলেশ্যনশ্বিপৰ বাবে তথ্য আছে মোৰ লগত সকলো ফটো আছে ঢকুৱাখানা আৰক্ষীয়ে মোক সহায় কৰিছে ধৰিছেগৈ ভাড়াঘৰত গৈ দুয়ো সহবাস কৰি আছিলে 4 মাহমান তাৰপৰা এতিয়া ঢকুৱাখানা ভাড়াঘৰটো খালী কৰি দিয়াৰ পিছত তেওঁ মোক স্বামী গৃহলৈ মোৰ স্বামী আৰু স্বামী সহ পৰিয়ালে লৈ আনি এতিয়া স্বামী ঘৰতে পুলিচ প্ৰশাসন গ'লে পাব কিন্তু পুলিচ প্ৰশাসনে যোৱা নাই কি কাৰণে মই যোৱা নাই মই আৰক্ষী লোক কাৰণে তদন্ত কৰা নাই নেকি মোৰ এনেকুৱা ভাৱ হৈছে মানে মই বহুত হাৰাশাস্তি হৈছোঁ মই এজনী মাইকী মানুহ মই মৰি যাবলৈ মই বাধ্য হৈছোঁ মই ছোৱালীজনী মোক ক'লে চাই মই জীয়াই আছোঁ এই বোলে মই কেম্প 13 বেটেলিয়নলৈ যাওঁ এই বোলে মই থানা যাওঁ এই বোলে মই ঢকুৱাখানা যাওঁ এই বোলে মই হাজবেণ্ডৰ ঘৰত যাওঁ মোক ইমান মাৰি উলিয়াই দিয়ে মোক শাহু ননন্দে গেট তলা লগাই দিয়ে